নমস্কাৰ, আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল। এই ভিডিঅ'টোত আজি আমি গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল অৰ্থাৎ GMCHৰ গুৱাহাটীৰ BSc নাৰ্ছিঙত কেনেকৈ এডমিশ্যন ল'ব পাৰিব, ইয়াৰে ইলিজিবল ক্ৰাইটেৰিয়া কি, চিট কেপাচিটি কিমান, ইয়াৰে কাট অফ কিমান যায়, সকলোবিলাকৰ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি আপোনালোকৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষৰ থকা বেল আইকনটো অন কৰি থৈ দিব, লগতে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। আপোনালোকে আমাৰ ৱেবছাইটৰ এইটো পোষ্ট ভিজিট কৰিব পাৰে, ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল GMCHৰ যিখন BSc নাৰ্ছিং কলেজ আছে সেইখনক ৰিজনেল কলেজ অফ নাৰ্ছিং RCN বুলিও জনা যায়, যিখন 1977 চনত ষ্টাব্লিছ হৈছিলে। গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলৰ BSc নাৰ্ছিংখন কেৱল অসমৰ ষ্টুডেণ্টৰ কাৰণে নহয়, নৰ্থ ইষ্টৰ টপ চইচ হয়। ইয়াতে নৰ্থ ইষ্টৰ প্ৰত্যেকখন ৰাজ্যৰে ষ্টুডেণ্ট আছে। এইখন হৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি বুলিও ক'ব পাৰি। ইয়াতে অসমৰ ষ্টুডেণ্টো পাব। অসমৰ ষ্টুডেণ্টৰ কাৰণে চিট বেছি আছে, চিট কেপাচিটি বাৰু আলোচনা কৰিমে। অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা সকলোবিলাকৰো ষ্টুডেণ্ট আছে ইয়াতে। আপোনালোকৰ ইয়াৰে এডমিশ্যন যিটো প্ৰচেছ আছে সেই এডমিশ্যনটো SSUHSৰ অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ কমন এণ্ট্ৰেন্স এক্সামৰ থ্ৰু দি হ'ব। গুৱাহাটী মেডিকেল কলেজৰ যিখন ৰিজনেল কলেজ অফ নাৰ্ছিং তাৰ কাৰণে এক্সট্ৰা এণ্ট্ৰেন্স এক্সাম নহয়। SSUHSৰ চিদাপল্লীৰ যিটো BSc নাৰ্ছিং আছে তাৰ পৰাই হয়। বহুতৰে GMCHখন টপ চইচ হয়, একদম ফাৰ্ষ্ট প্ৰায়ৰিটি থাকে। এইখনৰ বিষয়ে আপোনালোকে জনা উচিত। নেক্সট এক্সাম অভাৰভিউ। ইয়াৰ কাৰণে কি এণ্ট্ৰেন্স এক্সাম দিব লাগিব, SSUHSৰ চিদাপল্লী কোনে কণ্ডাক্ট কৰে, শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে। এইখন GMCHতে অৱস্থিত শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সখন। নেক্সট এক্সামটো ষ্টেট লেভেলৰ হয়। ষ্টেট লেভেলৰ হ'লেও ইয়াতে নৰ্থ ইষ্টৰ ষ্টুডেণ্টৰ কাৰণে চিট ৰিজাৰ্ভ আছে। নৰ্থ ইষ্টৰ কাৰণেও ইয়াতে এক্সাম দিব পাৰে। নেক্সট ইয়াতে বহুতকেইটা কোৰ্চ অফাৰ কৰে। গুৱাহাটী মেডিকেল কলেজে BSc নাৰ্ছিং, ফাৰ্মাচী, পেৰামেডিকেল সকলোবিলাক কোৰ্চ প্ৰভাইড কৰে। নেক্সট এক্সাম মোৰটো অফলাইন হ'ব, মাল্টিপল চইচ কুৱেশ্যন। নেক্সট GMCH গুৱাহাটী BSc নাৰ্ছিঙৰ ডেটবিলাক, মানে SSUHSৰ CWৰ ডেটবিলাকে নটিফিকেশ্যনটো 10 মাৰ্চত ৰিলিজ হৈছিলে। এণ্ট্ৰেন্স এক্সামৰ এপ্লিকেশ্যনটো 20 মাৰ্চ তাৰিখে আৰম্ভ হৈছিলে, লাষ্ট ডেটটো 30 এপ্ৰিল তাৰিখে। নেক্সট এডমিট কাৰ্ড 20 মে তাৰিখে দিব। ইয়াৰে এক্সাম ডেটটো হৈছে 7 জুন তাৰিখ। SSUHSৰ CW 7 জুন তাৰিখে 10টা বজাৰ পৰা 12টালৈকে। আপোনালোকে যিটো ৰিজনেল কলেজ অফ নাৰ্ছিঙৰ GMCHৰ BSc নাৰ্ছিং কলেজখনৰ ৱেবছাইট আছে সেইটো ৱেবছাইট ভিজিট কৰিব পাৰিব। ইয়াত তলৰ ফালে লিংক দিয়া আছে RCN ৱেবছাইট। এইটো হৈছে ৰিজনেল কলেজ অফ নাৰ্ছিঙৰ ৱেবছাইটটো, আঞ্চলিক নাৰ্ছিং মহাবিদ্যালয়। ইয়াতে কি কি কোৰ্চ প্ৰভাইড কৰে বা কলেজখন কেতিয়া ষ্টাব্লিছ হৈছিলে সকলোবিলাক ডিটেইলছ দিয়া আছে। ইয়াতে কলেজখনৰ ফটোবিলাকো দিয়া আছে, গেলাৰিজ চাই ল'ব পাৰিব। ইয়াতে কি কি কোৰ্চ অফাৰ কৰে, ৰিজনেল কলেজ অফ নাৰ্ছিংখনে BSc নাৰ্ছিং আৰু MSc নাৰ্ছিং কভাৰ কৰে। BSc নাৰ্ছিং আৰু MSc নাৰ্ছিং কোৰ্চ দুটা কভাৰ কৰে। ইয়াৰ বাহিৰেও GNM নাৰ্ছিং কোৰ্চ এইবিলাকো আছে, কিন্তু ৰিজনেল কলেজত GNM নাৰ্ছিংটো নাই। GMCHত আছে, বেলেগ ডিপাৰ্টমেণ্টত আছে। ফেচিলিটিজবিলাক দিয়া আছে, হোষ্টেল আপোনালোকে পাব, নেক্সট লাইব্ৰেৰী পাব, নেক্সট বাছ ফেচিলিটিও ইয়াতে আপোনালোকে লাভ কৰিব। এইবিলাক আপোনালোকে GMCHৰ ৰিজনেল কলেজ অফ নাৰ্ছিঙৰ BSc নাৰ্ছিঙৰ কিছুমান ফটো চাই ল'ব পাৰিব। ইয়াতে ফটোবিলাক দিয়া আছে। নেক্সট ফিজ ষ্ট্ৰাকচাৰো ইয়াতে দিয়া আছে। তেওঁলোকৰ ৱেবছাইটত ফিজ ষ্ট্ৰাকচাৰ দিয়া আছে। ইয়াতে ফিজ কিছুমান দিয়া আছে। ইয়াতে ফিজ টোটেল দিয়া আছে 219 টকা। এই 219 টকাটো মানে এড হয়। তাই এডমিশ্যন ফিজ বা এডমিশ্যনৰ টাইমত দিব লগা ফিজ আপোনালোকৰ 10,000 পৰা 15,000 টকা ধৰিব পাৰে। এইখিনি আপোনালোকৰ এডমিশ্যন টাইমত ফিজ লাগে। বাকী আপোনালোকে ৰিজনেল কলেজ অফ নাৰ্ছিঙৰ ৱেবছাইটটো ভালকৈ চাই ল'ব পাৰিব। আমাৰ ডেছক্ৰিপশ্যনত লিংক দিয়াই আছে, ডেছক্ৰিপশ্যনৰ পৰা চাই ল'ব পাৰিব। নেক্সট ইলিজিবল ক্ৰাইটেৰিয়া, ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। নেক্সট PRCখন লাগিব। ইয়াতে ফিমেল কেণ্ডিডেটে পাৰে। এণ্ট্ৰেন্স এক্সামটো বাৰু বথ মেল এণ্ড ফিমেলে পাৰে, কিন্তু গভাৰ্ণমেণ্টৰ কাৰণে ফিমেল কেণ্ডিডেটৰ কাৰণে আছে। মিনিমাম এজ 17 বছৰ, মেক্সিমাম 35। PCBত আপোনালোকৰ জেনেৰেলৰ কাৰণে 45% আৰু ৰিজাৰ্ভেশ্যন থকাবিলাকৰ কাৰণে 40%। আৰু আপোনালোকৰ থিয়ৰী আৰু প্ৰেক্টিকেল দুয়োটাতে পাছ হ'ব লাগিব। আপোনালোকে SSUHSৰ CWE এণ্ড GNM নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে নেকি? তেনেহ'লে আপোনালোকে আমাৰ ই বুক আৰু মক টেষ্ট চিৰিজ লৈ ল'ব পাৰিব। CWEৰ ই বুকত আৰু মক টেষ্ট চিৰিজত 5,000তকৈ অধিক MCQ এনচাৰ আছে, আৰু GNM নাৰ্ছিঙৰ ই বুক এণ্ড মক টেষ্ট চিৰিজত 3,000তকৈ অধিক MCQ এনচাৰ আছে। ইয়াতে আপোনালোকে ইংৰাজী আৰু অসমীয়া দুটা মাধ্যমতে কুৱেশ্যনবিলাক পাব।
তো প্ৰিভিয়াছ ইয়াৰ মেমৰি বেছ কুৱেশ্যনো আছে, তো লিমিটেড অফাৰ হয়, অতি শীঘ্ৰে আপোনালোকে লৈ ল'ব। তো এই ই বুক আৰু মক টেষ্ট চিৰিজে আপোনালোকৰ প্ৰিপেৰেশ্যনটো তীব্ৰ গতিত আগবঢ়াই নিয়াত সহায় কৰিব। আপোনালোকে এই ই বুক আৰু মক টেষ্ট চিৰিজখিনি হোৱাটছএপৰ জৰিয়তে ল'ব পাৰিব আৰু আমাৰ ৱেবছাইটৰ জৰিয়তে ল'ব পাৰিব। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। অলৰেডি বহুত ষ্টুডেণ্টে এনৰলমেণ্ট হৈ লৈছে, তো আপোনালোকে পলম নকৰি এতিয়াই কণ্টেক্ট কৰক। নেক্সট ৰিজনেল কলেজ অফ নাৰ্ছিং অৰ্থাৎ GMCHৰ চিট কেপাচিটি। তাৰ ৰিজনেল কলেজ অফ নাৰ্ছিং তো ইয়াতে 75টা চিট আছে। তো BSc নাৰ্ছিঙৰ কাৰণে 75টা ৰিজনেল কলেজ অফ নাৰ্ছিং অৰ্থাৎ GMCHত চিট আছে। ইয়াৰে 25টা আছে আনৰিজাৰ্ভৰ কাৰণে অৰ্থাৎ জেনেৰেলৰ কাৰণে, OBCৰ কাৰণে 16, EWSৰ কাৰণে 6, তাৰপিছত SCৰ কাৰণে ইয়াতে 4টা চিট আছে। নেক্সট ST প্লেনৰ কাৰণে 6টা চিট আৰু ST হিলছৰ কাৰণে 3টা চিট। তো আৰু ইয়াতে পাৰ্চেণ্টটো বাৰু ঠিককৈ দিয়া নাই, পাৰ্চেণ্টটো বাৰু আমি কাৰেকশ্যন কৰি দিম। ইয়াতে 1% বুলি দিয়া গৈছে, সেইটো 1% নহয় বাৰু। আৰু ইয়াৰ বাহিৰত নৰ্থ ইষ্ট কোটা, তো নৰ্থ ইষ্টৰ কাৰণে 15টা চিট আছে। তো বাকীবিলাক যিকেইখন ষ্টেট আছে অৰুণাচল, মিজোৰাম, মেঘালয় এইবিলাকৰ কাৰণে 15টা চিট আছে। তো টোটেল 75টা, য'ত ষ্টেটৰ কাৰণে 60টা, বাকী নৰ্থ ইষ্টৰ কাৰণে আছে 15টা, টোটেল 75টা। নেক্সট ছাবজেক্ট ৱাইজ মাৰ্ক ডিষ্ট্ৰিবিউশ্যনটো এণ্ট্ৰেন্স এক্সামত ইংলিছত 25 মাৰ্ক থাকিব, 25টা কুৱেশ্যন, ফিজিক্সতো ছেম, কেমেষ্ট্ৰিতো 25টা কুৱেশ্যন, 25টা মাৰ্ক, বায়'লজিতো 25 কুৱেশ্যন, 25 মাৰ্ক, আৰু ইয়াতে কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে। তো আপোনালোকে ইয়াৰ পৰা আমাৰ ই বুক আৰু মক টেষ্ট চিৰিজ লৈ ল'ব পাৰিব। নেক্সট এতিয়া কাট অফ। তো এপ্ৰক্সিমেটলি GMCHত চিট পাবৰ কাৰণে SSC CW কাট অফ কিমান যাব পাৰে বা কিমান মাৰ্ক পাব লগা হ'ব, তো ইয়াতে কাট অফখিনি দিয়া আছে। এইখিনি এক্সপেক্টেড কাট অফ হয়। তো জেনেৰেলৰ কাৰণে আপোনালোকে যদি জেনেৰেল কেটেগৰীত বিলং কৰে, তো জেনেৰেল কেটেগৰীত বিলং কৰিলে ইয়াতে চাব পাৰে 84ৰ পৰা 89ৰ ভিতৰত আপোনালোকৰ কাট অফ যাব পাৰে। যিহেতু GMCH সকলোৰে ফাৰ্ষ্ট প্ৰায়ৰিটি বা চইচ হয়, সেইকাৰণে ইয়াতে কাট অফটো বাৰু হাই যায়। তো আপোনালোকে জেনেৰেল OBC এইবিলাকৰ কাৰণে 85+ টাৰ্গেট কৰক। তো OBCৰ কাৰণে 82ৰ পৰা 87, EWSৰ কাৰণে 83ৰ পৰা 87, নেক্সট SCৰ কাৰণে 75ৰ পৰা 85, নেক্সট ST প্লেনৰ কাৰণে 75ৰ পৰা 85, AKSC ST হিলছৰ কাৰণে 63 to 70। তো ইয়াতে কাট অফ কিয় ইমান হাই যায়, তো বহুত কেণ্ডিডেটে যিহেতু ফাৰ্ষ্ট চইচ, তো বহুত কেণ্ডিডেটে ফাৰ্ষ্ট প্ৰায়ৰিটি বা ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ GMCH দিয়ে, সেইকাৰণে ইয়াতে কাট অফটো হাই যায়। তো নেক্সট SSC CW কেনেকৈ এপ্লাই কৰিব আমাৰ চেনেলত ভিডিঅ' দিয়া আছে, আপোনালোকে চাই ল'ব। তো নেক্সট আপোনালোকে GMCHত কেনেকৈ এডমিশ্যন ল'ব বা এডমিশ্যন প্ৰচেছটো কি। তো প্ৰথমতেতো SSC CW এণ্ট্ৰেন্স এক্সামটো দিলে, তাৰপিছত এণ্ট্ৰেন্স এক্সামৰ ৰিজাল্ট দিলে, ৰিজাল্ট দিয়াৰ পিছত কাউন্সিলিং হয়। তো ইয়াতে পইণ্টবিলাক দিয়াই আছে। তো আপোনালোকে পইণ্ট চাব পাৰে, এপিয়াৰ ইন SSC CW 2026, স্ক'ৰ হাই মাৰ্ক, তো অলৰেডি দিয়ে আছে 85+ মাৰ্ক আপোনালোকে স্ক'ৰ কৰিব ট্ৰাই কৰিব। তাৰপিছত কাউন্সিলিং বা মেৰিট লিষ্ট হ'ব। তো কাউন্সিলিং মেৰিট লিষ্ট, প্ৰথমতে কাউন্সিলিং হয়, তাৰপিছত মেৰিট লিষ্ট দিয়ে, তাৰপিছত চিট এলটমেণ্ট হ'ব। তো আপোনালোকে GMCHত চিট পাবৰ কাৰণে বেছি মাৰ্ক লাগিব, চিট এলটমেণ্ট হ'ব। তো আপোনালোকে ক'ত চিট পায় সেইটো জনাব। তো মেৰিট লিষ্টখনত চিট পোৱাটো থাকিব। তো আপোনালোকে GMCHত চিট পালে GMCHত এডমিশ্যন ল'ব পাৰিব। তাত বেলেগ আছে, AMCH আছে, শিলচৰ আছে, যোৰহাট আছে আৰু কোকৰাঝাৰ আছে। নেক্সট ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তো এডমিশ্যনৰ টাইমতো ডকুমেণ্ট ভেৰিফিকেশ্যন হয়। নেক্সট এডমিশ্যন হ'ব। তো এডমিশ্যনত আপোনালোকে মেডিকেল ফিটনেছ চাৰ্টিফিকেট এইবিলাক দিব লাগে আৰু ডকুমেণ্টবিলাকো তাত জমা কৰিব লাগে। তো নেক্সট ফাইনেল ৱাৰ্ড, যদি আপোনালোকে GMCHত BSc নাৰ্ছিং কৰিম বুলি ভাবি আছে, তেনেহ'লে আপোনালোকে টাৰ্গেট কৰক যে 85+ মাৰ্ক যাতে চিকিউৰ কৰে। তো এই কাট অফটো প্ৰত্যেক বছৰে ইনক্ৰিজ হৈছে থাকে, সেইকাৰণে আপোনালোকে যিটো আপোনালোকৰ ষ্টাডি আছে তাত ফ'কাছ কৰক। বাকী আপোনালোকে আমাৰ ৱেবছাইটত সকলোবিলাক ডিটেইলছ চাই ল'ব পাৰিব। বাকী এই ভিডিঅ'ত এইখিনি আছিল। আপোনালোকে কিবা সুধিব লগা থাকিলে কমেণ্ট কৰি সুধিব পাৰে, নহ'লে ইনষ্টাগ্ৰামৰ জৰিয়তে সুধিব পাৰে। ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। ধন্যবাদ।